নমস্কাৰ বন্ধুসকল, যেহেতু আপোনালোক সকলোৱে গম পাইছে যে প্ৰায় 258টা পদৰ অৰ্থাৎ 4th গ্ৰেডৰ ৰিজাল্ট দিয়া হ'ব 30 এপ্ৰিললৈ। এইখন হৈছে ফাইনেল মেৰিট লিষ্ট আৰু এই মেৰিট লিষ্টখন এই বছৰ নহয়, এইখন হৈছে যোৱা বছৰ আৰু ইয়াত পাব্লিছ কৰা হৈছিল ফাইনেল মেৰিট লিষ্টখন অফিচিয়েলভাৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 25 মে 2023ত। যিহেতু আমাৰ অসম আৰক্ষী বা কামাণ্ডো এনেকুৱা বিভিন্ন ধৰণৰ 4th গ্ৰেডৰ আমাৰ ৰিক্ৰুটমেণ্ট হৈ গৈছিল আৰু আমাৰ 4th গ্ৰেডৰ ৰিক্ৰুটমেণ্টটো জানে দুটা পৰ্যায়ত ভাগ কৰা হয়। এটা হৈছে কামাণ্ডোৰ, এটা হৈছে আছাম পুলিচৰ আৰু এইখন হৈছে কামাণ্ডোৰ এইখন মেৰিট লিষ্ট, ফাইনেল মেৰিট লিষ্ট। তেওঁলোকে নিজৰ ডেট অফ বাৰ্থ, ৰোল নম্বৰ মাৰি নিজৰ ৰিজাল্টটো চোৱাৰ উপৰিও আৰু সকলোৱে চাব পৰাকৈ এটা PDF ফাইল আপলোড কৰিছিল। এইটো দেখিছে, এইখন 2023ত যিটো ভৰ্তি হৈ গৈছিল 4th গ্ৰেডৰ। কিন্তু সবিশেষ খবৰটো জনাম, হয়তো ভিডিঅ'টো এতিয়াও গোটেই কথাখিনি ভালদৰে বুজা নাই। এতিয়া মই কৈ ল'ব বিচাৰিছোঁ যে 30 এপ্ৰিলত আমাৰ 4th গ্ৰেডৰ আছাম পুলিচৰ ৰিজাল্ট দিয়া হ'ব প্ৰায় 258টা পদৰ। আৰু এতিয়া মই যোৱা বছৰ মেৰিট লিষ্টখনো দেখুৱাম। মই কৈছোঁ যে মেৰিট লিষ্টখন আমি নিজে চাব পৰাকৈ বা আমাৰ নিজৰ ৰিজাল্টটো ফাৰ্ষ্টে আমি চেক কৰিব পাৰিছিলোঁ। ৰোল নম্বৰ, ডেট অফ বাৰ্থ বা নাম মাৰি এইবাৰো পাৰিবা নিজৰ ৰিজাল্টটো তেনেকৈ চেক কৰিব পাৰিবা বা এপ্লিকেশ্যন নম্বৰ দি নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিবা। আৰু তেনেকৈ যোৱা বছৰো ঠিক তেনেকৈ চেক কৰিব পাৰিছিল। চেক কৰি লোৱাৰ পিছতে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইখন তেওঁলোকৰ ফাইনেল মেৰিট লিষ্টখন প্ৰকাশ কৰি দিছিল আৰু ইয়াত বিভিন্ন ধৰণৰ আছিল। মই কৈছোঁ যে আমাৰ 4th গ্ৰেডৰ দুটা পৰ্যায়ত ভাগ কৰা হৈছিল। এটা হৈছে আছাম পুলিচৰ, এখন হৈছে আৰু এটা হৈছে কামাণ্ডোৰ। এইখন হৈছে কামাণ্ডোৰ। কামাণ্ডোৰ চাওক, ইয়াত ৰোল নংটো লিখা হৈ আছে। ফাৰ্ষ্ট যিখন মেৰিট লিষ্ট প্ৰকাশ কৰা হৈছে নিজৰ ৰিজাল্টটো চোৱাৰ উপৰিও অফিচিয়েলভাৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিখন মেৰিট লিষ্ট মাৰি দিয়া হৈছিল, ফাৰ্ষ্টে ৰোল নংটো আছে, তাৰপিছত কেণ্ডিডেটৰ নেম, তাৰপিছত আছে এড্ৰেছটো, তাৰপিছত আছে কোনটো পৰ্যায়ত তেওঁ ছিলেকশ্যন পাইছে বাৰ, তাৰপিছত চেলাৰী, পে স্কেলটোৰ কথা লিখা হৈ আছে আৰু তাৰপিছত কোনটো বা তেওঁ পষ্টিংটো ক'ত হ'ব এইটো চাওক। 1 নম্বৰতে যিজন ল'ৰা বাৰত ছিলেকশ্যন পাইছে 4th কামাণ্ডো বেটেলিয়ন গেলেকী শিৱসাগৰত তেওঁ পষ্টিং হৈছে। আৰু এনেকৈ এই হিচাপত গোটেই অফিচিয়েলভাৱে মেৰিট লিষ্টখন প্ৰকাশ কৰি দিছিল। কামাণ্ডোৰে হওক বা পুলিচৰে হওক এনেকৈ দিছে, প্ৰত্যেকটো বিভাগৰে এক্সট্ৰাকৈ দিছিল ফাইনেল লিষ্টখন নিজৰ ৰিজাল্টটো চোৱাৰ উপৰিও। তাৰপিছত আকৌ ফাইনেল ৰিজাল্টটো চাব পৰাকৈ বা সকলোৱে কোনে কি হিচাপত ছিলেকশ্যন পাইছে নাপাইছে বা ক'ত পষ্টিং আছে, দৰমহা বা পে স্কেল ক'ত কিমান আছে সকলোৱে এনেকৈ চাব পৰাকৈ যোৱা বছৰ ফাইনেল লিষ্ট এখন প্ৰকাশ কৰি দিছিল। হয়তো 30 এপ্ৰিলতো আমি আমাৰ যিটো ফাইনেল ৰিজাল্ট আহিব আছাম পুলিচৰ বা কামাণ্ডোৰে হওক, মানে যিখিনি 4th গ্ৰেডৰ কথা কৈছোঁ, ইয়াত কৈছোঁ যে 4th গ্ৰেডৰ দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে কামাণ্ডোৰ এটা পৰ্যায় বেলেগ আৰু এটা হৈছে পুলিচৰ এটা পৰ্যায় বেলেগ। পুলিচৰো ধুবি থাকিব, কামাণ্ডোৰো ধুবি থাকিব, বা পুলিচৰো চাফাই থাকিব, কামাণ্ডোৰো চাফাই থাকিব। ঠিক তেনেকৈ এক্সট্ৰাকৈ দিয়া হৈছিল। এইখিনি চাগে এয়া ধুবিৰ ৰিজাল্ট, ৱাটাৰ কেৰিয়াৰ ৰিজাল্ট দেখুৱাই থকা হৈছে। যোৱা বছৰ বহুখিনিয়ে পাইছে। যোৱা বছৰ যিহেতু ভেকেঞ্চিৰ সংখ্যা যথেষ্ট বেছি আৰু অফিচিয়েলভাৱে কোনে ক'ত কিমান পষ্টিং পাইছে, কোনটো বিভাগে ছিলেকশ্যন পাইছে, নাম, ৰোল নম্বৰ সকলোবিলাক যোৱা বছৰ পাব্লিছ কৰি দিয়া হৈছিল অফিচিয়েলভাৱে। আৰু এই বছৰ হয়তো দিব খুব সোনকালে। ৰিজাল্টটো চাই লোৱাৰ পিছতে হয়তো অফিচিয়েলভাৱে এনেকৈও লিষ্টখন প্ৰকাশ কৰি দিব, সকলোৱে চাব পৰাকৈ কোনে কোনটো পৰ্যায়ত ছিলেকশ্যন পাইছে। কিন্তু যোৱাবাৰৰ তুলনাত এইবাৰ ইমান কেণ্ডিডেট ছিলেকশ্যন নাপাব। এইবাৰ পষ্টৰ সংখ্যাৰো কম আৰু এইবাৰ কেণ্ডিডেটৰ সংখ্যা বেছি। এইবাৰ ছিলেকশ্যন পৰ্যায়টো অলপমান টাফ হ'ব, মানে বহুত ক্ৰিটিকেল বা টাফ হ'ব বুলি বুজি পাইছে। বহুত টাফ পৰ্যায়ত এবাৰ ছিলেকশ্যনটো কৰা হ'ব। গতিকে কাৰ ভাগ্যত আছে নাজানো, কিন্তু ৰিজাল্ট ভাল হওক সেইটোৱে কামনা কৰিছোঁ। যিমানখিনি কেণ্ডিডেটে অপেক্ষাৰে আশাৰে বাট চাই আছে 4th গ্ৰেডৰ ৰিজাল্টটোৰ বাবে, তেওঁলোকৰ ৰিজাল্টটো ভাল হওক তাৰে কামনা কৰিছোঁ। যিহেতু আমাৰ ৰিজাল্ট মুকলি কৰি দিব খুব সোনকালে 30 এপ্ৰিলত। গতিকে 30 এপ্ৰিল আৰু কেইটামান দিন আছে অপেক্ষা কৰা। হয়তো SLPRBত আপডেট আহি যাব এনেকৈ যে আমাৰ ৰিজাল্ট মুকলি কৰি দিব। আৰু এই ভিডিঅ'টোত এইখিনিয়ে ক'ব বিচাৰিছোঁ যে 30 এপ্ৰিললৈ আমি অপেক্ষাৰে আশাৰে বাট চাব লাগিব আৰু ৰিজাল্ট যাতে ভাল হওক সকলোৱে তাৰে কামনা কৰিছোঁ। হয়তো সকলোৱে ভাবি আছে ৰিজাল্ট ভাল হওক বুলি। এইখন যে বাৰৰ ফাইনেল মেৰিট লিষ্ট, কোনে ক'ত পষ্টিং পাইছে সেইটো লিখা হৈছে। শেষৰ ফালে পে স্কেল, নেম, এড্ৰেছ সকলোবিলাক লিখা হৈছে। এইবাৰো এনেকৈ অফিচিয়েলভাৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা লিষ্টখন প্ৰকাশ কৰিব নিশ্চয়। বাকী ইমানেই আপডেট আছে। এইখন হৈছে যোৱা বছৰৰ লিষ্ট, মই পুনৰবাৰ কৈছোঁ। আৰু 30 এপ্ৰিললৈ আমি আশাৰে বাট চাই থাকোঁ। মুখ্যমন্ত্ৰী মহোদয় যিহেতু কৈছিলে 4th গ্ৰেডৰ ৰিজাল্ট দিয়া হ'ব বুলি প্ৰায় 258টা পদৰ 30 এপ্ৰিলত। গতিকে ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা। ৰিজাল্ট ভাল হওক সকলোৱে তাৰে কামনা কৰিছোঁ। 258টা পদত যিমানখিনি কেণ্ডিডেট ছিলেকশ্যন পাব ভাল হওক, ৰিজাল্ট ভাল হওক আকৌ এবাৰ কৈছোঁ। আৰু ফাইনেল মেৰিট লিষ্টলৈ অপেক্ষা কৰা। এতিয়া 30 এপ্ৰিলত আমাৰ হয়তো ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব SLPRBত 4th গ্ৰেডৰ আছাম পুলিচ বা আছাম কামাণ্ডোৰ।